তো রাইস কল আমার বনে খইজ রেডি কালার তো আপোনালোকে চাওক অসমীয়া মাৰাই হা ইংলিছ মাৰোঁ মাজে মাজে মই তো মানে তো গুড মর্নিং গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল গাড়ির টিম টু আর নতুন সুন্দর ভিডিওলে আপোনালোক স্বাগতম জনাইছো গাইস তো গুড মর্নিং এইকাৰণে কৈছো যে আপোনালোক ভিডিও চাব এতিয়া গুড মর্নিং হ'ব না এতিয়া পুৱা আপলোড দিম তো এইকাৰণে কৈছো গাইস যদি ৰাতি চাই হা ভিডিও ৰাতি আৰু মই কৈছো গুড মর্নিং হোৱা নাই কিন্তু গুড মর্নিং হ'ব কালি ক্লিক আটা বাঢ়ি আছে ভিডিও বনাই থাকিলে আটা বাঢ়ি থাকে মানে তো গাইস মানে ভিডিওটো এইকাৰণে বনালো মানে যিহেতু ৰুমত মানে চব মেখান আছো তাৰ কাৰণে ভাবিলাক মানে আমি ভাবিলো মানে কি এটা খানা খাওঁ খানা মানে কেইটা খানা মানে আমাৰ কি আছে লগত আছে আমাৰ আলু পিঁয়াজ আৰু আমাৰ আছে এইটো মাছ এই মালটো আছে এই মালটো বুজি পাইছে ইয়াত খুলি কিনে দেখা দিব লাগে কি মাল তো সেই মালটো আমি খাম আজি তো সেই আৰু সেইকাৰণে আমাৰ লগত কোনি আছে আজি আমাৰ লগত আছে আমাৰ মই দেখাই দিওঁ আমাৰ লগত আইডিয়া আছে আমাৰ আছে আমাৰ নবদা আমার জোয়ানটা ঘুমে আছে তাতে বিছনাত ঠিক ঠিক তো গাইছ মানে আমার দাদাই মানে এখন মানে জগাল কৰি আছে তো লাহে লাহে কিনে আমি ভিডিওটো আৰম্ভ কৰি দিম তো মানে জগালখিনি কৰি দিওঁ আৰু তো চাই দিয়ক কণ্টিনিউ কৰি থাকক ভিডিওটো কি কয় কি কয় ডাইলগটা ৰ'ব লাগে ডাইলগটো ডাইলগটো লাগে ডাইলগ একবাৰ আৰু এটা বেলেগ আৰু এটা জয়ন্ত অলপ হে কৰিব এটা ডাইলগ লাগে এটা নাটকৰ ডাইলগ লাগে ডাইলগ এটা দি দিয়া এটা ডাইলগ এটা সৰু চাই ফিলিংছ লাগব না ফিলিংছ এটো যেটা স্টেজ আহিব জানো না মই সিস্টেম মানে পয়দাৰ পিছত আমাৰ স্টেজত আহিছে এতিয়া এইটাকে আপুনি নাটক কৰা বাদ দিছি ব্ৰো তই শুনা কৰি নাটক কৰিবা ব্ৰো অকমান এৰি দিও অকণমান 1 কিলো নালাগে বাপৰে বাপ 1 কিলো কিমান খাব হো খাই ৰিপেনে দেখি দেখছি দেখাব লাগিব তো গাইছ আমাৰ ইয়াতে পিঁয়াজ কাটছি বিলাহী কাটছি আলু কাটছি আৰু আমাৰ আটা মানে আমাৰ ৰুটি আমাৰ আজি মাংসটো আমাৰ গাইছ ৰুটি দি খাওঁ ৰুটি আৰু মাংস 1 কেজি গাহৰি হা গাউৰি গাহৰি নহয় নেকি আমি ইমানদাৰ চলি আমি মানে কি মিছা কথা নকওঁ আমাৰ ব্ৰইলাৰ আমাৰ এই ব্ৰইলাৰেই আমাৰ হা সয়াবিন হৈ যা কৰিব হৈ যা আটা আশীৰ্বাদ আটা আমাৰ আটা আছে এলা হ'লে আটা নাখাব আশীৰ্বাদ আটাৰ দাম কি দামটো কিমান 55 55 বা ইংলিছত ক'লা কি আপোনাৰ ফোন আহিছে ফোনটো ৰিচিভ কৰক তো গাইছ লাহে লাহে দেখাই আছোঁ প্ৰচেছ কেনেকৈ কি কৰে দেখাই আছোঁ গাইছ তো ৰাইচ কল আমাৰ বনাই মালিকে কি দিব গাইছ তো মানে কি ৰাইচ মানে আমাৰ নালাগে পহৰ আছে তো গাইছ মানে আমাৰ ইফালে এইটো বনাই মাৰি আছে আটা একটু মানে কি জানে তো মানে মাৰিব লাগিব টানিব লাগিব এনেকৈ মালটো তেতিয়াই হ'ব আমাৰ নবদা বেষ্ট মানুহ কিন্তু মানুহটো জমেই মানুহ এটা কথা কৈ দিয়ক আপুনি কি কম আৰু আটা মাৰি আছো আটা মাৰি আছোঁ জীৱনত দলবিলাক কাম নল'লে হোটেল চটেল দিব লাগিব হয়নে নহয় হোটেল এখন পাই কিবা সাংকি দি কিনে বহি থাকিব লাগিব বেলেগ কিবা ল'লি আৰু আমাৰ দাইদেউ কি কৰি আছা এটা বস্তু চাব নেকি আমাৰ মানে আদা নহৰু বতাওক দালি বতাওক কি বতাওক তুমি কি বস্তু চাব নেকি তো দেখাই আছোঁ আপোনাক আহি চাওক কি বস্তু সন্মান গেল তো গাইছ আমাৰ এইটো চব্জি বতাও আমাৰতো মানে মিক্সিত চব ৰ'দ মিক্সি বাট পেলাবি আমাক সমান গেল তো গাইছ ইবাগে মানে চব মানে ৰেডি কৰি আছোঁ আৰু চব লাহে লাহে মাৰি আছোঁ আলু চালু কাটা হৈছে আলুটো থৈছা নালাগে এতিয়া ক'ত আহিব ভিডিঅ'টো যোৱাই নাই কালি আহিব ভিডিঅ'টো তো এটা লাইক কৰি দিব আমাৰ দাদাটোৰ কাৰণে আমাৰ ভিডিঅ' প্ৰথম উঠিছে আজি বহুত মানে মানাম ফাইভিংটো আহিছে অলপ ভাই বেছি মানে বহুত মানাব লগা হৈছে ভিডিঅ' বনাব লাগে এই ভিডিঅ' বনাওঁ না জনাৰ লগত লাষ্ট কৰে কিন্তু লাষ্টটো মস্তি লাহে লাহে হয়নে লাহে লাষ্ট মস্তি তো গাইছ লাহে লাহে দেখাই আছোঁ কি কৰে কি নকৰোঁ তো কণ্টিনিউ কৰি থাকক টু ভিউ
কণ্টিনিউ টু বি কণ্টিনিউ টু বি কণ্টিনিউ মানে ইংলিছটো মই ইংলিছত ইমান কাঁচা দক সেইকাৰণে মই কম পাইছোঁ নম্বৰ ইংলিছত দক চ' গাইজ চাব পাৰে আমাৰ নৱ ভাই আটা চাটা বঢ়িয়াকৈ হ'ল বনি আছে এতিয়া কাৰ ভগত কেইখন কৰিব কাঞ্চি গাইজ মই বেছি গাইছ ৰুটি খাব আৰু আমাৰ চেফ আছে এইভাগে চেফ এইটো চেফটো দেখা দাও একবাৰ এইটো চেফ আমাৰ চেফ মই যে বহি আছোঁ মই এতিয়া নাজানো আছোঁ মই মানে শিকিছোঁ কাম গেলা নাথাক মানে কি কৰিব লাগে সেইকাৰণে মই আকৌ কৰা নাই পিঁয়াজটো এনেকৈ লৈ এনেকৈ কাটিব লাগে এনেকৈ দুখন লয় মই জানা নাছিলোঁ এইটো এখন চুৰি মানে একফালে ধাৰটো বেছি থাকে পিছফালে নহয় একফালে কাটিব লাগে সৰু সৰুকৈ মিহিকৈ এনেকৈ কাটিব লাগে কিংকে মিহি গাইজ ঠিকে আছে আপোনালোকে চাব কিন্তু 28টা হ'লি কেইটা 28টা হ'লি 8 3 24 8 4 8 ন 7 7 2 7 সাত চাৰি 7 খানে 7 4 28 7 খানকে হৈ গ'ল গাইছোঁ তাৰ আগত কোনে কিমান খাব গাই 7 খান কৰি মাই গড খাই থাকাহে কথা আৰু খাই থাকা এই কথা বিলাহী অলপ কাটি থৈ বিলাহীটো চাটনি কৰি দিওঁ মই এইটো চাটনি কৰি দিব Guys. কেপি পৰা যাব চৰি মেন চৰি মেন এই বস্তুটো নিলিখাব মেন ৰিয়েলি চৰি মেন তই কেনেকৈ বেছি জোল কৰি ৰাখিছ আমাৰ হৈ গ'ল আলু ভাজা এখন নজলি যা আমাৰ চেফ আছে ইয়াত এই ভাই ৰান্ধনি অলপ মচন লাগে অলপ এইখন নাই কৰি নেকি এটা নাপায় জুই দি যাব জুই নাই যিটো দেখা নাপাব গাইছ এই জুইটো মানে আমাৰ মানে কি আন্দাজ জুই সেইকাৰণে আন্দাজ জুই। সদায় বিলাহীটো এনেকৈ দিবা তেতিয়া মানে তোমাৰ বিলাহীটো কাটিব দিছিল নাকাটিলে বাৰু হ'ব বাৰু মই কাটি দিওঁ এনেকৈ এনেকৈ দিলে এই মিহি হৈ যাব একচুৱেলি মিক্সিত দিব লাগে কিন্তু আমাৰ ইয়াত মিক্সি নাই হাত থকালৈকে মিক্সি নালাগে আৰু এক্সপিৰিয়েঞ্চ আপুনি খুলি আছোঁ কি আছে গাইছ চাওঁ গাইছ আমি চাই লওঁ কি আছে আহো সেই যে চব ৰুটি বনাই গ'ল না খুলিলোঁ এনেকৈ এনেকৈ পেকেট বনাই ৰ'ব গাইছ এনেকৈ খোলা গ'ল এনেকৈ আমি বেলনা ওলাই দিলোঁ খাব লাগিব বস্তুটো গাইছ ইয়াত অলপ আটা থৈ দিলোঁ বহিকেন কেটালাক মোৰ বহিটো দাম কিমান আছিল বহিটোৰ আছি ঠিকে আছে গাইছ বেলনা বাইটা নিব গাইছ ঠিকে আছে গাইছ ঠিকে আছে ধুই লাগিছিল নেকি সেনেকৈ নেকি ধুই গাইছ লিকুইড মিল থাকে কিন্তু জিলকিবাৰ কাৰণে গাইছ এইটো কি দেখিছে বেলনা পাৰিব আৰু আপুনি যেতিয়া ৰুটিটো পুৰিব লাগে অলপ ভিনেগাৰ দিব সেই ৰুটি ৰুটিটো ৰুটিটো বেলিব এই গাইছ আপোনাৰ কথা বাদ দিয়ক এতিয়া অলপ তেল দিলে আৰু ৰুটিটো এতিয়া আমি ৰুটিকেইখন থ'ম বহি কিনি আনিছোঁ বেলনা কিনি আনিছোঁ গাইছ এইটো আটা আটা নহয় এইটো লাড্ডু আৰু এটা লাড্ডু এইটো আটা কালা দিওঁ গাইছ আমাৰ যে মাংসখন ভাজি আছে কালাৰ দিয়ে কালাৰটো মানে হালধি দেই নাই গাইছ হালধি নেযাতে মানে কালাৰ এটা উঠিছে গাইছ কিছু মানে এটা কালাৰ বনাইছে কিন্তু চেফ আছে কিন্তু আমাৰ নাম্বাৰ 1 চেফ আমাৰ নলবাৰীৰ যদি কেতিয়াবা খানা চানা বনাব লাগে বিয়াই চিয়াই তো মাতি দিলেই হ'ল আমাৰ ৰুটি বেলি আছে দাদাই ৰুটি এখন গলত চাই কিন্তু গাইছ মানে তেৰা বেকা বেছি হৈছে এইটো লাভৰ পৰা দিছে এইটো এখন হাতীত টেপলাই আহিছে এইটো এখন গাহৰিত টেপলাই আহিছে মানে সেই তো আৰু আছে গাইছ ইয়াতে বহুত পুৰিব লগা আছে আৰু এইভাগেতো সোমাইছি কিবা ক'ব লাগে আপুনি এই ডাইলগটো বাৰু অকচোন ডাইলগটো বাৰু কওক হৈছিলে ডাইলগ ডাইলগটো যেতিয়া এই নাটকৰ ডাইলগটো নাটকৰ ডাইলগটো কিয় মুझे চোৰ কৰ গয়া সেইটো আছিল নে এই সেইটো আছিল নে বাবা বিছাখন মাৰি যাব বাবা ডাইলগটো কি আছিল কিয় এৰি গ'লা মোক বিছনাখন বাংলা আপোনাৰ 1700 টকা মই নবহোঁ ইয়াতে বহিম কিয় এৰি গ'লা মই ইয়াতে বহিম ডাইলগটো কি আছিল অঁ দেখছি এলা আহিছে আমাৰ
নজৱান গম নাপাইলে কি মৰে নাই মৰে নাই গাইছ তোৰে নাই ন ইমান হেণ্ডচাম চলি এইগিলাখান ঠগা চলি না আৰে হাঁহি যাওঁ হাঁহিত মানে আপি ফিডি আহি যায় তো গাইছ বনে আছে ময়ো মানে ময়ে বেলেগ নাই মই ইউটিউবত মানে কি কয় কেমেৰামেন মই কেমেৰা ধৰি কিনে খাওঁ বাচি যাওঁ মানে কাম কৰিব নালাগে তেতিয়া কাম কৰিব নালাগে শুনিছেনে মাংস ইজ ৰেডি কালাৰটো আপোনালোকে চাওক হা অঁ ইংলিছ মাৰোঁ মাজে মাজে মই তো মানে মাংসৰ কালাৰটো কেনেকুৱা আছে এটা কমেণ্ট কৰি জনাই দিব আৰে মজা গাহৰিৰ টুকুৰা নহয় এইটো গাহৰি টুকুৰা এইটো গাহৰি নহয় এইটো আমাৰ ব্ৰইলাৰেই কাৰণ ব্ৰইলাৰ আমাৰ প্ৰিয় কাৰণ তাতছে কমত বেছি বেলেগ মাংস নাপায় ঢালি দিয়া আপুনি ঢালি দিব মাংসটো এতিয়া মানে কি আমাৰ মানে বেলেগ বাচন নাই মানে ৰুটি কৰিব কি আৰু এইটোতে কৰিব লাগিব তো সেইকাৰণে আমি মাংসটো ইয়াতে থ'ব লাগিব সেনা ধনিয়াটো কাটি দিব মাংসটো লৈ আপুনি ইয়াতে গাইছ মাংসটো ঢালি দিছে আৰে কালাৰ চকমা গাইছ কেনেকুৱা কালাৰ দিছি আমাৰ চেফ চিৰি জয়ন্ত উপায় এইটো নাজানো মই জয়ন্ত দাস পানে কিন্তু ঠাচ তো গাইছ ইয়াতে ধনিয়া দিছি তো এইভাগে এবাৰ ৰুটিটো পুৰি আছে মানে বেলি আছে ৰুটিটো বেলা হ'লি পুৰিব পুৰি কিনে লাহে লাহে খাম তো দেখাই আছোঁ লাহে আমাৰ জ্বৰত খাম কিন্তু ভিডিঅ'টো লাহে লাহে দেখাই আছোঁ ৱেট আমাৰ তাতে ৰুটি পূৰা হৈ গ'ল তো অলমষ্ট ডান আৰু ৰুটি তো ৰুটি ইয়াতে বহুত আছে হিউজ লেভেল ৰুটি আছে হিউজ লেভেল ৰুটি আছে তো দাইটি ফালে ৰুটি পুৰি আছে মোবাইল চাই কিনে কিয় ক'ব নেকি ক'লে একো নাই নেকি চব ৰেডি আৰু তো ইনা হ'লি আৰু ডাইৰেক্ট গৈ কিনে খাই কিনে দেখাই আছোঁ এই ৰুটিটো মানে ৰুটিটো নহয় প্ৰথমতে মাংসটো বাঢ়ি দিছি তো বাঢ়ি দিয়ক দাদা কিবা ক'ব নেকি আপুনি ক'ব লগা নাই নেকি গাইছ দেৰিও হ'লে গাইছ মানে কি হৈছে এতিয়া প্ৰায় মোটামুটি 10:30 বাজি গ'ল তো দিনটো কষ্ট কৰি কিনে ৰাতি ইমান দেৰি অলপমান দিগদাৰ হয় অলপ সোনকালে সোমাব বুলি ভাল লাগে আৰু দিনটো যিটো কষ্ট হৈ চবৰে ডিউটিত এইবাৰ ৰুটি পূৰা হয় নাই তেতিয়াৰ পৰাই তো এইফালে বাঢ়ি দিছি ৰুটিকেইখন বাঢ়ি দি দিব তো বঢ়িয়াকৈ আমি লাহে লাহে খাম হা ৰুটি নহয় নেকি ৰুটি না কি কৰোঁতে আলু দিব দিয়ক সেই আলুটো দিব পিছ গাইছ দৰ্শকসকলে কেনেকুৱা হৈছে কেনেকুৱা ঠিকে আছে নে নাই বঢ়িয়া তো গাইছ আপুনি কাৰণে আপুনি চেফে কওক কথাই নাই পত্নীগাৰ তো গাইছ খাই লৈ লগ পাই আছোঁ একেলগে ময়ো খাই লওঁ তো গাইছ এইভাগে আমাৰ ৰুটি চেছ 10 আপুনি কেইখান খাইছে আপুনি কেইখান খাইছে 8 খান আপুনি কেইখান 9 খান লাষ্ট এখন আছে 10 খান 10 খান আপোনাৰ কি এখন চৰি মানে গাইছ আমাৰ মানে ইয়াৰ কোনোবা আলহীৰ এক্সিডেণ্ট হৈ গ'ল মাজতে সেইকাৰণে গাইছ বহুত ফূৰ্তিৰ মাজত দুখত থাকিব তাৰ কাৰণে গাইছ বেয়া নাপাব ভিডিঅ'টো আৰু বনাম আৰু তো গাইছ আৰু খাই আছে এইফালে খাই আছে তো গাইছ এই মানে দুখৰ মাজত আমি আপোনালোকক বিদায় দিওঁ তো আজিলৈকে বাই বাই যদি ভিডিঅ'টো চাই ভাল পালে অলপ হ'লেও চাই ভাল পালে তো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈকে বাই বাই জয় অসম জয় শ্ৰীৰাম জয় শুভৰাত্ৰি যা হোমগীতে যা